এফালে আপোনালোকে দেখা পাইছে আমাৰ শ্ৰদ্ধাৰ শিল্পী বাবা দলেদা। গতিকে আজি আমাৰ লেখন কুম্বাঙৰ চিকিৎসাৰ আৰ্থিক সাহাৰ্যতে আমি আজি সংবাদমেল আয়োজন কৰিছিলোঁ। মোৰ আহি পোৱা অলপ দেৰি হ'ল। কেনেধৰণৰ আলোচনা কৰিলে অকণমান ৰাইজক জনাই দিলে ভাল হ'ব? আলোচনা আমাৰ এনেকুৱা হৈ গ'ল, ধৰক আমি এতিয়া লেখন কুম্বাঙৰ কাৰণে আমি অহা 28 আৰু 29 জানুৱাৰীত আমি ৰ'ড শ্ব' প্ৰগ্ৰেম কৰিছোঁ। হয়, প্ৰথম কোন জেগাত হ'ব? প্ৰথম আমাৰ গড়মূৰৰ পৰা ষ্টাৰ্ট হ'ব। হয়, ইয়াত আমাৰ স্থানীয় বিধায়ক আমাৰ ভুৱন গাম ডাঙৰীয়া আৰু আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়াই তেখেতসকলেও সহযোগ কৰিব। হয়, আৰু খুব মাজুলী ৰাইজে আমাক সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু তাৰ কাৰণে আমাৰ শিল্পীসকলো ৰেডি হৈছে, মিউজিচিয়ানসকলো ৰেডি হৈছে। শিল্পী আমাৰ জোনাইৰ পৰা ধৰি গোগামুখ, লখিমপুৰ, চিলাপথাৰ, মানে অল অসমৰ পৰা আহিব। আৰু সিহঁতেও তাৰমানে এনেকৈ ৰেডি হৈছে বিনা বেতনত, নিজৰ খৰচত আহিব, নিজৰ খৰচত খাই বৈ যাব। লেখনৰ কাৰণে নিজৰ খৰচত আহি ইয়াত গীত গাই যাব। আৰু আমাৰ 100% সফল হ'ব বুলি, ৰাইজে 100% সহযোগ কৰিব বুলি আমি আশাবাদী। আৰু সেইকাৰণে আজি ৰাইজক উদ্দেশ্যি আমি সংবাদমেল আয়োজন কৰা হ'ল। আৰু শিল্পী আমাৰ সাংবাদিক বন্ধুসকলেও খুব মানে আগ্ৰহেৰে গুৰুত্বপূৰ্ণভাৱে আমাৰ সংবাদটো গ্ৰহণ কৰিছে, ৰাইজলৈ লৈ যাব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। তাৰপিছতে আমাৰ মাজত উপস্থিত আছে আমাৰ সত্যেন্দ্ৰ পামেগাম। তোমাৰ মনৰ অনুভৱ অকণমান হেৰিৰ কাৰণে লেখন কুম্বাঙৰ বিষয়লৈ। আমি লেখন কুম্বাঙৰ কাৰণেতো আমি যৎপৰ নাস্তি চেষ্টা কৰি আছোঁ। লেখন কুম্বাঙক আমি আমাৰ মাজত জীয়াই ৰাখিবই লাগিব। আৰু তাৰ বাবে আমি মানুহৰ বাবে বুলি আমি গোট খাইছোঁ, চবে এটা অনুষ্ঠান কৰিছোঁ। সেই অনুষ্ঠানৰ জৰিয়তে আমি লগতে মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ সহযোগত আমি ৰোড শ্ব' কৰিব বিচাৰিছোঁ, সংগীত অনুষ্ঠান। যিহেতু বাবাদাই অলপ আগত ক'লেই কথাখিনি, সেই কেইগৰাকী শিল্পী আহিব আৰু আমি ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে এই ৰোড শ্ব'ৰ কাৰণে। আমি আপোনাৰ জৰিয়তে আমি মাজুলীবাসী সমূহ ৰাইজক এটা অনুৰোধ জনাইছোঁ, যাতে আমি আগতীয়াকৈ তেওঁলোকক আমি জাননী জনাম। আমি পাব্লিক এনাউন্সমেণ্টৰ জৰিয়তে আমি জনাম যে আমাৰ প্ৰগ্ৰেম ক'ত হ'ব, কেতিয়া হ'ব, টাইমৰ পৰা ধৰি কেইটাত হ'ব, গোটেইখিনি আমি জনাম। আৰু সেই জনোৱা মতে যাতে মাজুলীৰ সমূহ ৰাইজে উক্ত অনুষ্ঠানত, উক্ত ঠাইত উপস্থিত হৈ অনুষ্ঠানটি উপভোগ কৰাৰ লগতে লেখন কুম্বাঙৰ চিকিৎসাৰ অৰ্থে যি পাৰে আমাক অলপ মৰম, অলপ সহায় যদি আমাক কৰে, তাৰ বাবে আমি কৃতজ্ঞ হৈ ৰ'ম। আৰু আমি সদায় আমাৰ নিজৰ অসমৰ জাতীয় সত্তা বচাই ৰাখিবৰ কাৰণে আমি আমাৰ শিল্পীসকলক জীয়াই ৰাখিবই লাগিব। যিহেতু সংস্কৃতি নাথাকিলে এটা জাতিৰ পৰিচয় নাইকিয়া হয়। গতিকে আমি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে লেখন কুম্বাঙৰ দৰে প্ৰতিভাৱান শিল্পীক আমি জীয়াই ৰাখিবই লাগিব। ধন্যবাদ। আৰু আমাৰ মাজুলী খবৰ ৰাজীৱ দা আছে, এইফালে পংকজ আছে লেচাং থিয়েটাৰ গোষ্ঠীৰ, আৰু তাৰপিছত আমাৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গৱেষক ছাত্ৰ উত্তম নৰ ডাঙৰীয়া, তেখেতো আছে। মোৰ আহি পোৱা দেৰি হ'ল। ৰাজীৱ দা, অকণমান মনৰ কথা ৰাইজক উদ্দেশ্যি। আচলতে আমি লেখন কুম্বাঙৰ বৰ্তমানৰ পৰিস্থিতিও দেখি পেলাই অতি আমি মনটো বৰ ভাল লাগিও থকা নাই। সেইকাৰণে আমি তেওঁক কি ধৰণে সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি ওলাই আহিছোঁ। আৰু এটাই কথা, এই মুহূৰ্তত আমি সকলো মাজুলীবাসী বা অসমৰ সমূহ ৰাইজলৈ এটাই অনুৰোধ যে সকলোৱে ওলাই আহক, সকলোৱে ওলাই আহি তেওঁৰ কাৰণে অকণমান সহায় কৰোঁ। আৰু আপোনাৰ মোৰ সহায়ৰ জৰিয়তে যাতে তেওঁ আৰোগ্য লাভ কৰিব পাৰে, তাৰ কাৰণে আমি সকলো ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু এটা কথা আমি অনুভৱ কৰোঁ যে যদি আমি শিল্পীক জীয়াই ৰাখিব নোৱাৰোঁ বা শিল্পী সত্তাক যদি সন্মান কৰোঁ, তেতিয়াহ'লে সকলোৱে জীয়াই থাকোঁতে কিবা কৰণীয় আছে বুলি ভাবে, তেতিয়া কিবা এটা কৰিলে ভাল পাম। সেইটোৱে। ধন্যবাদ। আৰু পংকজ, তোমাৰ অনুভৱ? সকলোতো কৈয়ে গৈছে, লেখন কুম্বাঙৰ এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। গতিকে মই বিচাৰোঁ এগৰাকী শিল্পীক আমি জীয়াই ৰখাৰ স্বাৰ্থত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে মাজুলীবাসী সকলো ৰাইজে ওলাই আহি তেওঁক সেইখিনি দুদিনীয়া কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়াওক। ধন্যবাদ। আৰু আমাৰ উত্তম নৰ ডাঙৰীয়া, আপুনিও মনৰ কথা দুই এষাৰ ব্যক্ত কৰি দিলে ভাল পাব ৰাইজে। নমস্কাৰ সকলোকে।
ৰিপাব্লিক ডে'ৰ শুভেচ্ছা জনাইছোঁ। কথাটো হ'ল কি ইয়াত সকলো কথা আপোনালোকক অৱগত কৰিলেও, সেই গতিকে মই ভাবোঁ যে শিল্পী সত্তাই নহয়, আমি মানুহক মৃত্যুৰ পিছত শ্ৰদ্ধা নিবেদন কৰাতকৈ আমি মৃত্যুৰ আগতে যদি তেনেকুৱা ধৰণৰ আমি খবৰ পাওঁ যে কিবা ৰোগত আক্ৰান্ত হৈ আছে বুলি, তেওঁলোকক আমি মানৱীয়তাৰ স্বাৰ্থত আমি সকলোৱে ওলাই আহি সহায় কৰিব পাৰোঁ, তেতিয়াহ'লে সেই মৃত্যুৰ পিছত শ্ৰদ্ধা জনোৱাতকৈ আমি মৃত্যুৰ আগতে সেই যিটো অকণমান সহায়ে যথেষ্ট সেই দুৰ্ভগীয়া পৰিয়ালক সহায় কৰিব বুলি ভাবোঁ। আৰু সেই আশাৰে আমাৰ মাজুলীৰ মানুহে মানুহৰ বাবে যি এটা সংস্থা আৰু লগতে মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ যৌথ উদ্যোগত এখনি আমি ৰোড শ্ব' আয়োজন কৰিছোঁ। সেই ৰোড শ্ব'ত সাংস্কৃতিক অনুষ্ঠানো হ'ব, আৰু এই সাংস্কৃতিক অনুষ্ঠানত ৰোড শ্ব'ৰ যোগেদি আমি লেখন কুম্বাঙক আমি কিছু আৰ্থিক সাহাৰ্য মানে বৰঙণি গোটাব বিচাৰিছোঁ। সেই গতিকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মাজুলীবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু 28 আৰু 29 তাৰিখে অনুষ্ঠিত হ'বলগীয়া যি সংগীতানুষ্ঠান ৰোড শ্ব' সকলোকে উপস্থিত থাকিবলৈ এই মাধ্যমৰ যোগেদি আপোনাৰ যি ইউটিউব চেনেল আৰু ফেচবুক চেনেল, সেই চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে কথাবোৰ অৱগত হ'লে, গোটেই কথাবোৰ আমাৰ যিসকল বিশিষ্ট ব্যক্তি তেওঁলোকেতো আপোনালোকৰ আগত অৱগত কৰিলে কথাবোৰ। আজি আমাৰ কনফাৰেঞ্চ আছিলে, গতিকে মোৰ অহাত অকণমান পলম হ'ল, গতিকে আপোনালোকক ইয়াৰ পৰাই জনাইছোঁ। গতিকে মাজুলীৰ যিসকল ব্যক্তি আছে সকলোৱে লেখন কুম্বাঙক সহায় সহযোগিতা কৰিবৰ কাৰণে মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।